Hello, Momo, Bhaji Bonti Okol, Hokoluke, Osmia Digital YouTube channel, Swagatam Janaisu. Ami jehetu class 9 mathematics chapter 6 e patemi alochona kori asilo hoine ami agor video e onohiloni to 6.1 jetu onohiloni hoy ek onohiloni to kora agote jibila ami important bikhoy janibo lage hebila ami alochona korile jodi tumalage video to swa na tene hole description or link to di ase tat goi tumalage saw pariba ahajon ami aji video to arambho koru এতিয়া সোয়াসন অনুহলনি 6.1 অর কোয়েশ্চন নাম্বার 1 তো কি দিয়া আছে চিত্র 6.13 ত AB আৰু CD ৰেখায়ে O বিন্দুত কটাকটি কৰিছে এ সোয়াসন AB ডাল ৰেখা আছে আৰু CD ৰেখায়ে কোনটো বিন্দুত কটাকটি কৰিছে O বিন্দুত কটাকটি কৰিছে হয়নে তাৰপিছত কি দিয়া আছে যদি কোণ AOC প্লাস কোণ BO ইকুৱেল টু 70 ডিগ্ৰী আৰু কোণ BOD কিমান দিয়া আছে 40 ডিগ্ৰী তেন্তে কোণ BOE আৰু প্ৰত্যাৱৰ্তী COE নিৰ্ণয় কৰিব লাগে আমাক কি উলিয়াব লাগে কোণ BOE আৰু প্ৰত্যাৱৰ্তী কোণ COE নিৰ্ণয় কৰিব লাগে আহাচোন আমি এতিয়া মেথটো কৰো আমাক কি দিয়া আছে আমি প্ৰথম দিয়া আছে লিখিম কি দিয়া আছে দিয়া আছে কোণ AOC plus কোণ BOE equal to কিমান দিয়া আছে 70 ডিগ্ৰী আৰু কোণ BOD equal to কিমান দিয়া আছে 40 ডিগ্ৰী হয়নে কোণ BOD equal to কিমান দিয়া আছে 40 ডিগ্ৰী ইয়াত চোৱাচোন কোণ BOD আৰু কোণ AOC এই দুটা কি হয় বিপৰীত কোণ হয় হয়নে গতি কি হয় বিপৰীত কোণ হয় হয়নে গতিকে কোণ AOC equal to কি লিখিব পাৰো কোণ BOD কাৰণ কেলে বিপৰীত কোণ কিটা কি থাকে সমান হয় হয়নে কাৰণটো কি হয় বিপৰীত কোণ হয়নে বিপৰীত কোণ এতেকে কোণ AOC equal to কোণ BOD আমাক BOD টো কিমান দিয়া আছে 40 ডিগ্ৰী হয়নে এতেকে কোণ AOC ও কিমান হৈ যাব 40 ডিগ্ৰী বুজি পালা নাই তো একেবাৰে সহজ হয় হয়নে এবিলা কৰা আগতে কি হয় আমি যিবিলাক বিষয় জানিব লাগে এবিলা আমি কৰিলটো অতিকৈ প্ৰয়োজন হয় এতিয়া আমি যেহেতু বিপৰীত কোণ পাইছো আমি যদি প্ৰথম বিপৰীত কোণ কাক কোৱা হয় তাক যদি আমি আলোচনা কৰি নললো হেতেন এতিয়া আমি কৰিব পাৰিলো হেতেন না এটো নোৱাইলো হেতেন হয়নে আৰু বা কৰি দিলো হেতেন তেতিয়া তোমালোকে এনেদৰে যদি কৰি লোৱা তেতিয়া তোমালোকে কি তেতিয়া কি হ'ব তোমালোকে বুজি নেপাবা হয়নে গতিকে শুন কোণ AOC ইকুৱেল আমি কিমান পাই গলো 40 ডিগ্ৰী হয়নে এতিয়া আমাক কি উলিয়াব লাগে কোণ BOE আৰু প্ৰত্যাৱৰ্তী COE হয়নে এতিয়া চোৱাচোন এটাকে কোণ AOC প্লাস কোণ BOE ইকুৱেল টু কিমান ডিগ্ৰী আছে 70 ডিগ্ৰী এতিয়া আমি কোণ AOC টো কিমান পালো 40 ডিগ্ৰী প্লাস কোণ BOE ইকুৱেল টু কিমান হ'ব 70 ডিগ্ৰী হয়নে এতিয়া চোৱাচোন কোণ BOE ইকুৱেল টু কিমান হ'ব 70 ডিগ্ৰী minus 40 ডিগ্ৰী হয়নে ইকুৱেল টু কোণ BOE ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী এতেকে আমি BOE কিমান পালো 30 ডিগ্ৰী হয়নে আৰু সকলে বুজি পালা ইমানলৈকে এতিয়া আমাক কি উলিয়াব লাগে প্ৰত্যাৱৰ্তী কোণ COE আহাচোন আমি এতিয়া এটো কৰো এটো কি উলিয়াব গৈছে প্ৰত্যাৱৰ্তী কোণ COE কিন্তু প্ৰথম কি হয় প্ৰত্যাৱৰ্তী COE উলিয়াৰ আগতে আমি কি কৰিলম আমি প্ৰথমে কোণ COE টো কিমান হয় হেতু উলিয়াইলম হয়নে আহাচোন আমি এতিয়া কৰো এতিয়া চোৱাচোন কোণ AOC প্লাস কোণ COE প্লাস কোণ BOE ইকুৱেল টু আমি 180 লিখিব পাৰো নে নিশ্চয় পাৰো কাৰণ এই গুটি কোণ কিটা যদি আমি যোগ কৰো তেতিয়া কিমান পাম 180 ডিগ্ৰী কোণ পাম হয়নে আৰু যেটো 180 ডিগ্ৰী কোণ আছে হেতু কি কোণ বুলি কোৱা হয় সৰল কোণ হয়নে এতিয়া চোৱা আমি মানখিনি আমাৰ AOC মানটো পাইছো নে কিমান আছে AOC টো 40 ডিগ্ৰী
প্লাস কোণ COE আৰু BOE মানটো কিমান পালো আমি 30 ডিগ্ৰী ইকুৱেল টু কিমান আছিল 180 ডিগ্ৰী এতিয়া চোৱা কোণ COE প্লাস 40 প্লাস 30 ডিগ্ৰী কিমান হ'ব 70 ডিগ্ৰী equal to 180 degree. কোণ COE equal to কিমান হৈ যাব 180 degree minus 70 degree. কোণ COE equal to কিমান হ'ব 110 degree. 180 পৰা 70 গলে মানে কিমান হ'ব 110 হয় না গটিকে আমি কোণ COE পাই গলো এতিয়া আমি কি উলিয়াব লাগে আমাক প্ৰত্যাৱৰ্তী কোণ COE নিৰ্ণয় কৰা বুলি কৈছে এতিয়া প্ৰত্যাৱৰ্তী কেনেদৰে উলিয়াবা প্ৰত্যাৱৰ্তী কোণ কি আছিল যেটো 180 কৈ ডাঙৰ কিন্তু 360 কৈ কি হয় সৰু হয় না মই তোমালোকক এটো ইয়াত কৰি দিছো প্ৰত্যাৱৰ্তী কোণ COE কিমান হ'ব প্ৰত্যাৱৰ্তী কোণ COE তোমালোকে প্ৰত্যাৱৰ্তী উলিয়াব কলে মানে 360 পৰা কি মাইনাস কৰি দিবা যেটো আমি উলিয়াব লাগে প্ৰত্যাৱৰ্তী কিমান পাইছো 110 হয় না গতিকে 360 পৰা যদি আমি 110 যদি মাইনাস কৰো তেতিয়া কিমান হ'ব 250 এটাকে প্ৰত্যাৱৰ্তী কোণটো প্ৰত্যাৱৰ্তী কোণ COE কিমান হ'ব 250 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা আমি কনসেপ্টবিলাক জানিলে একেবাৰে সহজ হয় না কৰিবলে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে XY আৰু MN ৰেখায়ে O বিন্দুত কটাকটি কৰিছে XY আৰু যিডাল MN ৰেখা আছে এই ৰেখা কিডালে O বিন্দুত কি কৰিছে কটাকটি কৰিছে এটো কি হয় O বিন্দু হয় না এই বিন্দুটোত কটাকটি কৰিছে যদি কোণ POY ইকুৱেল টু কিমান আছে 90 ডিগ্ৰী কোণ POY ইকুৱেল টু কিমান দি আছে 90 ডিগ্ৰী আৰু A to B ইকুৱেল টু কিমান দি আছে 2:3 A to B ইকুৱেল টু কিমান দি আছে 2:3 লাগে C নিৰ্ণয় কৰিব লাগে C আছে হয় না C উলিয়াব লাগে এই কোণটো কি হয় C হয় না আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি প্ৰথমে কি কৰিম কি দিয়া আছে চাও আহাচোন দিয়া আছে কোণ POY ইকুৱেল টু কিমান দিয়া আছে 90 ডিগ্ৰী হয় না আৰু OP যিডাল OP ৰেখা আছে এডাল কাৰ ওপৰত লম্ব হয় XY ওপৰত লম্ব হয় না এটাকে আমি লিখিব পাৰো যে কোণ POX ইকুৱেল টু কোণ POY কাৰণ দুইটা কি হয় সমকোণ মানে কিমান হয় 90 ডিগ্ৰী কোণ হয় দুইটা সাইডে কিমান হয় 90 ডিগ্ৰী কোণ POX আৰু POY দুইটা সমকোণ আৰু যিহতৰ মানটো কিমান হয় 90 ডিগ্ৰী তোমালোকে কাৰণটো কি হয় কিও ইকুৱেল হয় সমকোণ হয় দুইটা হয় না এটো কোণ POX equal to কোণ POY হয় না গটিকে আমি কোণ POX equal to আমি কিমান লিখিব পাৰো 90 ডিগ্ৰী হয় না কাৰণ দুইটা কি হয় সমকোণ হয় বুজি পাইছা এতিয়া চোৱা এটা POX কোণটো কি দি আছে ইয়াত A is to B তাকে A is to B equal to কিমান দি আছে 2:3 এটাকে আমি A মানটো উলিয়াব পাৰো এতিয়া কিমান আছে 2 আছে আৰু যেহেতু A আৰু B দুইটা কি কৰিছে যোগ কৰিছে যদি যোগ কৰো তেতিয়া কিমান আহিব 5 ইনটু আমি কোণটো কিমান আছে 90 ডিগ্ৰী হয় না গটিকে 90 ডিগ্ৰী যদি আমি 5 এ হৰণ কৰো তেতিয়া কেইবাৰ যাব 9 18 বাৰ হয় না 18 5 যা 90 এতিয়া A ইকুৱেল টু কিমান হ'ব 18 দুগুণ কিমান হ'ব 36 A ইকুৱেল টু কিমান হ'ব 36 ডিগ্ৰী এতিয়া আমি B মানটো উলিয়াও আহাচোন ঠিক তেনেদৰে B ইকুৱেল টু কিমান হ'ব B মানটো কিমান দি আছে 3 আৰু 2 আৰু 3 যোগ কৰিলে মানে কিমান হ'ব 5 হয় না 90 ডিগ্ৰী
এটা 95 ৰে কেবা যাব 18 বাৰ আৰু 18 3 যা কিমান হ'ব 54 গতিকে এটো কিমান ডিগ্ৰী হৈ যাব 54 ডিগ্ৰী হয়নে এটাকে আমি a আৰু b মানটো পালো এতিয়া আমাক কি উলিয়াব কৈছিলে যে কোৱেশ্চনটোত c মান উলিয়াব লাগে হয়নে এতিয়া আমি c মানটো উলিয়াম আমি এতিয়া চোৱাচোন আমি যেহেতু b মানটো পাই গলো গতিকে এয়া চোৱাচোন এতিয়া এই কোনকিটা এতিয়া আমাক যেহেতু c মান উলিয়াব লাগে হয়নে আমি যেহেতু b মানটো অলৰেডি পাই গলো এতিয়া চোৱাচোন এটো b আৰু c এই কোন দুটা যদি আমি যোগ কৰো তেতিয়া আমি কি হয় এটা সৰল কুল পাম গতিকে আমি লিখিও পাৰো যে এফালে মই লিখি দিছো আকৌ এফালে b plus c equal to আমি 180 ডিগ্ৰী লিখিব পাৰো হয়নে কাৰণটো কি হ'ব কাৰণ এই কোণকিটা যদি যোগ কৰো আমি কিমান হয় 180 ডিগ্ৰী কোণ পাম আৰু হ'ব এটা সৰল কোণ পাম আৰু সৰল কোণৰ মানটো কিমান আছিল 180 ডিগ্ৰী হয়নে এতিয়া চোৱাচোন b মানটো আমি কিমান পালো 54 ডিগ্ৰী plus c equal to কিমান হয় 180 ডিগ্ৰী এতিয়া c equal to 180 ডিগ্ৰী minus কিমান হ'ব 54 ডিগ্ৰী এতিয়া আমি 180 পৰা যদি আমি 54 মাইনাস কৰো তেতিয়া কিমান হ'ব 126 ডিগ্ৰী এটাকে আমি c মানটো নিৰ্ণয় কৰি দেখুৱালো হয় না একেবাৰে সহজ কোৱেশ্চন হয় না এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে কোন pqr equal to prq তেন্তে প্ৰমাণ কৰা যে pqs equal to কোন prt আমাক দিয়া আছে এটা আমি লিখিবা যে তোমালোকে দিয়া আছে কোন pqr equal to কি দিয়া আছে কোন prq হয় না ইয়া চোৱাচোন তোমালোকে যেডাল pq ৰেখা আছে এই pq ৰেখাডাল কাৰ ওপৰত আছে st ৰেখাৰ ওপৰত গতিকে তোমালোকে লিখিবা যে যেহেতু pq ৰেখাই st ৰেখাৰ ওপৰত থিয় হৈ আছে এতিয়া তোমালোকে যেহেতু pq ৰেখাই কি হয় st ৰেখাৰ ওপৰত কি হৈ আছে থিয় হৈ আছে গতিকে তোমালোকে লিখিব পাৰা যে কোন pqs plus কোন pqr হয়নে কোন pqr equal to 180 degree এটো কি হ'ব ৰৈখিক জুৰিয়া কোণ কাৰণটো কি হ'ব ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণৰ যদি যেতিয়া দুটা ৰৈখিক জুৰিয়া কোণ আমি যোগ কৰো তেতিয়া কি হ'ব 180 ডিগ্ৰী হ'ব হয়নে এতিয়া আমি কোন pqs plus কোন pqr equal to কিমান পালো 180 ডিগ্ৰী সকলো এমালৈকে বুজি পালানে এতিয়া এটো আমি 1 নম্বৰ দি দিম এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন আকৌ ইয়াত চোৱাচোন যেডাল pr ৰেখা আছে তোমালোকে লিখিবা আকৌ যেহেতু pr ৰেখাই st ৰেখাৰ ওপৰত থিয় হৈ আছে হয়নে ওপৰত থিয় হৈ আছে এতিয়া এটো আমি লিখিব পাৰো কোন prt হয়নে কোন prt plus কোন prq equal to কিমান হ'ব 180 ডিগ্ৰী ৰৈখিক জুৰিয়া কোণ এটো 2 নম্বৰ এতিয়া 1 আৰু 2 পৰা কি পালো আমি চাওচোন 1 আৰু 2 পৰা 1 তো কি আছিল কোন pqs
plus কোণ PQR equal to কোণ PRT plus কোণ PRQ হয়নে ইমান লাগে বুজি পালানে এটি আমি নেক্সট স্টেপটো কৰো আছুন কোণ PQS plus কোণ PQR equal to কোণ PRT plus এতিয়া চোৱা এক আমাৰ প্ৰথম কি দি আছিল কোণ PQR equal to কোণ PRQ আমি এতিয়া চোৱা কোণ PQR আৰু PRQ এই কোণ দুটা কি হয় সমান হয় গতিকে ইয়াত চোৱাচোন এতিয়া আমি এটো আমি PRQ ঠাইত আমি কোণ PQR লিখিব পাৰো হয়নে গতিকে এতিয়া আমি PQR কোণ PQR কিটা কাটি দিব পাৰো এটাকে আমি কিমান পালো কোণ PQS equal to কি হল কোণ PRT মানে এটো আমাক প্ৰমাণ কৰিব দিছিলে গতিকে প্ৰমাণিত কৰি দেখুৱা হল প্ৰমাণিত কৰি দেখুৱা হল আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা একেবাৰে সহজ হয় হয়নে আমি কনসেপ্টবিলাক জানিলে একেবাৰে সহজ হয় হয়নে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে যদি x + y = w + z তেন্তে প্ৰমাণ কৰা যায় AOB এডাল ৰেখা দিয়া আছে সোসনেট কি দিয়া আছে x + y = w + z তোমার লগে এটা কথা জানা যে যেহেতু এটা বিন্দুৰ চাৰিওকাষৰ কোণৰ সমষ্টি 360 ডিগ্ৰী হয়নে এটা বিন্দুৰ চাৰিওকাষৰ কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়নে এতিয়া বিন্দুকিটা কি আছিল x + y + w + z = কিমান হৈ যাব কিমান হৈ যাব 360 ডিগ্ৰী হয়নে এতিয়া চোৱাচোন কি দিয়া আছে ইয়াত x + y = w + z মানে x y সমান কি হয় w + z গতিকে আমি w + z ঠাইত আমি x y লিখিব পাৰো হয়নে প্ৰথম কি আছিল x আৰু y + w + z ঠাইত কি লিখিম x + y হয়নে = কিমান হৈ যাব 360 এতিয়া চোৱাচোন আমি x দুটা আছে গতিকে যোগ কৰিলে কিমান হ'ব 2x আৰু y দুটা আছে 2y = কিমান হ'ব 360 এতিয়া 2 যদি কমন লওঁ তেতিয়া কিমান হ'ব x + y = 360 হয়নে x + y = কিমান হৈ যাব 360 যদি আমি 2 এ হৰণ কৰো তেতিয়া কিমান হ'ব x + y = 180 ডিগ্ৰী ইমান x + y = কিমান আহিলে আমাৰ 180 ডিগ্ৰী পাইছো হয়নে গতিকে ইয়াৰ ৰেখাডাল কি হ'ব এডাল সৰল ৰেখা হ'ব বুজি পালানে এতেকে AOB এডাল সৰল ৰেখা সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন POQ এডাল ৰেখা হয় OR যেডাল ৰশ্মি আছে PQ ৰ ওপৰত লম্ব এডাল আমি লম্ব বনাই দিছো এতিয়া চোৱাচোন OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হল OS ইয়াত OP আৰু OR দুডাল কি আছে ৰশ্মি আছে আৰু ইয়াৰ মাজত থকা ৰশ্মিডাল হল OS হয়নে এতিয়া প্ৰমাণ কৰিব লাগে যে কোণ ROS = half
কোণ QoS মাইনাস কোণ POS হয় ইয়াত যেহেতু দিয়া আছে OR লম্ব PQ হয় না PQ ৰেখাৰ ওপৰত OR ডাল কি হয় লম্ব হয় হয় না এতিয়া চোৱাচোন কোণ POR ইকুৱেল টু কোণ QOR কোণ POR ইকুৱেল টু কোণ QOR কি হয় সমকোণ হয় না সমকোণ মানে দুইটা কি হয় 90 ডিগ্ৰী এতিয়া চোৱাচোন কোণ POR আছে হয় না এতিয়া কোণ POR to চোৱাচোন কোণ POS প্লাস কোণ ROS এনেৰে লিখিব পাৰো নে নিশ্চয় পাৰো কাৰণ এই কোণ দুটা যোগ কৰিলে মানে কি পাই যাম আমি POR কোণটো পাই যাম হয় না ঠিক তেনেদৰে আমি QOR এটো কেনেদৰে লিখিব পাৰো এটা QOR আছে হয় না QOR এটো বিন্দুটো এতিয়া চোৱাচোন QOR বিন্দুটো আমি এনেদৰে লিখিব পাৰো এতিয়া চোৱাচোন QOR বিন্দুটো আমি এনেদৰে লিখিব পাৰো কোণ QOS মাইনাস এই QOS এটুক যদি এই কোণটুক যদি আমি কোণ ROS এই কোণটো যদি মাইনাস কৰি দিও তেতিয়া আমি কোণটো পাই যাম কোণ QOS আমি QOS কোণটোৰ পৰা যদি আমি কোণ ROS টো যদি আমি মাইনাস কৰো তেতিয়া কি পাই যাম কোণ QOR আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এস চোৱাচোন কোণ ROS আছে এটো মাইনাস ROS টো যে আমি এফালে লৈ আনো তেতিয়া কি যাব প্লাস ROS এতিয়া চোৱা কোণ QOS এটো যদি এফালে যায় কি যাব মাইনাস কোণ POS এতিয়া এটো কিমান হৈ গল 2 কোণ ROS দুটা আছে ROS হয় না ইকুৱেল টু কোণ QOS মাইনাস কোণ POS এতিয়া কোণ ROS ইকুৱেল টু কিমান হৈ যাব হাফ এতিয়া কোণ ROS ইকুৱেল টু কিমান হৈ যাব হাফ কোণ QOS মাইনাস কোণ POS আমাক যেহেতু এটো প্ৰমাণ কৰিব দিছিলে হয়নে এটাকে আমি এটো লিখিম যে এটাকে প্ৰমাণিত কৰি দেখুৱা হল এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰোৱা আছন কি দি আছে চোৱাচোন দিয়া আছে যে কোন XYZ ইকুৱেল টু কিমান আছে 64 আমাৰ XYZ কিমান দিয়া আছে 64 আৰু XY P বিন্দুলৈ বহাই XY যেডাল XY আছে এডাল কলে বহাই দিছে P বিন্দুলৈ বহাই দিয়া আছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা যদি YQ ৰশ্মিয়ে ZYP যদি YQ যেডাল ৰশ্মি হয় ZYP কি কৰে গৈছে সমদ্বিখ খণ্ডিত কৰে গৈছে ZYP সমদ্বিখ খণ্ডিত কৰে তেন্তে XYQ আৰু প্ৰত্যাৱৰ্তী QYP নিৰ্ণয় কৰিব লাগে এতিয়া আমি আহাচোন এতিয়া এই মেথটো কৰো এতিয়া তোমালকে আমি প্ৰথমে লিখিম যে যেহেতু YZ ৰশ্মি XP ৰেখাৰ ওপৰত অৱস্থিত কিন্তু YZ ৰশ্মি XP ৰেখাৰ ওপৰত কি হয় অৱস্থিত হয় না আমি কি কৰিম XYZ প্লাস যেটো XYZ এই বিন্দুটো আছে আৰু ZYP এই বিন্দুটো যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 180 ডিগ্ৰী হয় না XYZ কিমান আছে 64 ডিগ্ৰী প্লাস ZYP ইকুৱেল টু কিমান আছে 180 ডিগ্ৰী এটাকে কি হ'ব
yp equal to 180 degree minus 64 হয় না zyp equal to কিমান হ'ব 180 পৰা যদি minus 64 যদি কৰো তেতিয়া কিমান হ'ব 116 এটাকে আমি zyp মানটো পাই গলো হয় না এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন যেহেতু yq জেল yq আছে এই yq এ zyp যেহেতু yq এ zyp সমদ্বিক খণ্ডিত কৰে হয় না সমদ্বিক খণ্ডিত কৰে তেতিয়া কি যেহেতু yq এ zyp কি কৰে সমদ্বিক খণ্ডিত কৰে এটাকে কোণ zy q ইকুয়াল টু কিমান হ'ব এটাকে zyq মানে এই কোণটো কি হয় zyp কোণটো কি হয় আধা হয় হয় না গতিকে কিমান হ'ব হাফ ইনটু এটাকে zyq ইকুয়াল টু কিমান হৈ যাব zyp কোণটো কি হয় zyq টো হাফ হয় হয় না কাৰণ yq এক কি কৰিছে সমদ্বিক খণ্ডিত কৰিছে গতিকে হাফ কিমান হৈ যাব আমি zyp টো কিমান পালো 116 হয় না 116 যদি আমি 2 এ হৰণ কৰো তেতিয়া কিমান হ'ব 116 যদি আমি 2 এ হৰণ কৰো তেতিয়া হৈ যাব 58 এটাকে আমি zyq কোণটো কিমান হ'ব 58 ডিগ্ৰী আমি zyq কোণটো কিমান পালো আমি 58 ডিগ্ৰী ঠিক তেনেদৰে আমি qyp কোণটো লাভ পাৰো qyp ইকুয়াল টু হাফ ইনটু কিমান হৈ যাব 116 হয় না 116 2 এ যদি হৰণ কৰো তেতিয়া কিমান হৈ যাব qyp ইকুয়াল টু 58 ডিগ্ৰী আশা কৰো সকলো ইমানলৈকে বুজি পালা মই নেক্সট স্টেপটো এফালে কৰি দেখুৱাইছো তোছন আমাক xyq এই বিন্দুটো লাভ লাগে হয় না গতিকে কোণ xyq ইকুয়াল টু আমি কিমান লিখিব পাৰো xyz কোণ xyz প্লাস এটা কিমান হৈ যাব xyz কোণ qyz হয় না এতিয়া কোণ xyq ইকুয়াল টু xyz তো আমি কিমান দি আছিল আমাক xyz টো দি আছিল 64 ডিগ্ৰী প্লাস কোণ qyz এই বিন্দুটো আমি কিমান পাইছিলো qyz আৰু qyz বিন্দুটো পাইছিলো আমি 58 ডিগ্ৰী হয় না কোণ xyq ইকুয়াল টু কিমান হৈ যাব 64 আৰু 50 যোগ কৰিলে কিমান হৈ যাব 122 এটাকে আমি কোণ xyq টো আমি কিমান পালো 122 এতিয়া আমাৰ কাৰ মান উলিয়াব লাগে পইত্ৰাবৰ্তী qyp নিৰ্ণয় কৰা এতিয়া পইত্ৰাবৰ্তী qyp নিৰ্ণয় কৰিবলৈ হলে মানে আমি কি কৰিম এতিয়া 360 পৰা কি মাইনাস কৰিম আমি qyp টো মাইনাস কৰিম হয় না আমি qyp টো কিমান পাইছিলো 58 ডিগ্ৰী এতিয়া আমি qyp কি উলিয়াম পইত্ৰাবৰ্তী মই তোমালোকক পইত্ৰাবৰ্তী কোণ qyp ইকুয়াল টু কিমান হৈ যাব 360 ডিগ্ৰী minus 58 ডিগ্ৰী এতিয়া 360 পৰা যদি আমি 58 মাইনাস কৰো তেতিয়া কিমান হ'ব 302 এতিয়া 360 পৰা যদি আমি 58 মাইনাস কৰিলে কিমান হ'ব 302 এটোই কি হৈ যাব আমাৰ পইত্ৰাবৰ্তী কোণ আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ অনুশীলনী 6.1 টো ইমানতে সমাপ্ত হৈছে যদি আজি আমি আলোচনা কৰা কোৱেশ্চন বিলাকৰ যদি তোমালোকে যিকোনো কনফিউজন থাকে তেনেহলে কমেন্ট বক্সত জনাবা বা তোমালোকে কিবা এই চ্যাপ্টাৰটো কোৱেশ্চন কৰিব পৰা নাই তেতিয়াও কমেন্টত জনাবা মই নেক্সট ভিডিও তোমালোকক সেই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা